গুড মৰ্নিং। আজি মই তোমালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যোৱা ভিডিঅ'টোত তোমালোকে কোণৰ বিষয়ে শিকিলা। সকলোবোৰ কোণ একে নহয়, কোণৰ বিভিন্ন প্ৰকাৰ আছে। আজি আমি কোণৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ওপৰৰ চিত্ৰটোত ইংৰাজী এল আখৰটোৰ নিচিনা দেখা পাইছানে? এইটো হৈছে সমকোণ। তোমালোকে আগতে পাই অহা কোণতকৈ এই কোণটো সৰু। 90 ডিগ্ৰীতকৈ সৰু কোণবোৰ হ'ল সূক্ষ্ম কোণ। সূক্ষ্ম শব্দৰ অৰ্থ হৈছে সৰু। এইবাৰ চিত্ৰত দেখা কোণটো সমকোণতকৈ ডাঙৰ। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক স্থূলকোণ বুলি কোৱা হয়। স্থূল শব্দৰ অৰ্থ হৈছে বৃহৎ বা ডাঙৰ। সমকোণতকৈ ডাঙৰ আকৃতিৰ কোণসমূহক স্থূলকোণ কোৱা হয়। তোমালোকে ইয়াত দেখা পোৱা কোণটো তোমালোকৰ পাঠত নাই যদিও তোমালোকে জানি থোৱাটো ভাল। এই কোণটোক সৰল কোণ বুলি কোৱা হয়। এটা সৰল কোণত 180 ডিগ্ৰী থাকে। এটা সৰল কোণ দুটা সমকোণৰ সমান। তোমালোকে নিশ্চয় ভিডিঅ'টো চাই কোণসমূহ চিনিব পাৰিছা। তোমালোকৰ কিতাপত এই কোণবিলাক চাই নামবিলাক লিখিবা। আমি নেক্সট ভিডিঅ'টোত কোণবোৰ কেনেদৰে জোখা হয় সেই সম্পৰ্কে আলোচনা কৰিম।